ভগৱান ভক্তবৎসল প্ৰভু কল কোনো কাৰণত মই আপোনালোকক কওঁ কোনো কাৰণত কোনো ভক্তক কেতিয়াও বেয়াকে নকব কোনো ভকতৰ নিন্দা নকৰিব কোনো ভকতৰ প্ৰতি কুদৃষ্টি নিদিব কোনো তেও যিয়ে নহওক কি কৰিছে কি কাৰণে ভাল কৰিছে বেয়া কৰিছে তেও নীতি মনা নাই নিয়ম মনা নাই হেতু তেওঁৰ কথা তাৰ ফল তেও ভুগিব পৰিণাম আপুনি তেও সমালোচনা কৰিব যোৱা মানে ঈশ্বৰৰ দ্ৰোহত প্ৰথম আপুনি পৰিব সেইকাৰণে সাৱধান কোনো কাৰণত ভকতক নিন্দা কৰিব নালাগে নাম অপৰাধৰ যি 10টা অপৰাধ সেই অপৰাধৰ প্ৰথমটো অপৰাধে হ'ল ভকতক নিন্দয় অধম জানিবা নামৰ দ্ৰোহী পৰম ভকতক নিন্দা কৰোতা জনক ভগৱানে কেতিয়াও হয় জাত হন্তে हुए নামৰ খ্যাতি তাৰ নিন্দা কি নামে সহে আতি যাৰ পৰা নামৰ খ্যাতি বিস্তৃতি হয় সেই ভকতৰ যাৰ শ্ৰীমুখে ভগৱন্ত পুৰুষৰ গুণানুকীৰ্তন জগতত বিস্তৃত হয় সেই ব্যক্তিক যদি কোনোবাই নিন্দা কৰে তেতিয়াহ'লে তেওঁ সবংকে বিনাশ হৈ যায় তাৰ কোনো নিশ্চিত নাপায় সেইকাৰণে ভকত কোনো কাৰণত ভকতৰ প্ৰতি কটু মন্তব্য ভকতৰ প্ৰতি বেয়া মন্তব্য ভকতৰ প্ৰতি সমালোচনামূলক মন্তব্য কোনো ব্যক্তিয়ে কৰিব নালাগে আপোনাৰ দৃষ্টিত যদি কোনোবা ভকতে যদি অনাচাৰ কৰিছে ব্যভিচাৰ কৰিছে আপুনি দেখিছে আপুনি ভগৱানক সমৰ্পণ কৰি দিব যে হে প্ৰভু মোৰ দৃষ্টিত এটো এনেকুৱা হৈছে দেখোন প্ৰভু কল এটা কথা ঠিক যে আপোনাৰ দৃষ্টিত যেটো হেতু কাৰোবাৰ দৃষ্টিত মংগলকামীও হ'ব পাৰে কিন্তু এটো মনত ৰাখিব মোৰ দৃষ্টিত যেটো বেয়া কাম ভগৱানৰ দৃষ্টিত এটো ভাল কামও হ'ব পাৰে কথা